নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জিটিভি আসাম আজি মই আপোনালোকক দেখাম গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত যি বিএডৰ এন্ট্ৰেন্স পৰীক্ষা অনুষ্ঠিত হয় তাৰ সন্দৰ্ভত এটা অফিচিয়েল নটিফিকেশ্যন 2020 এই অফিচিয়েল নটিফিকেশ্যন ইতিমধ্যে আউট হৈছে আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটটোলৈকে যাওঁ ডাইৰেক্ট সেইটো হৈছে www.guwahati.ac.in হোম পেজত আপোনালোকে দেখিব বিএড এডমিশ্যন 2020 তাত আমি ক্লিক কৰিম তেতিয়া এই পেজটো খোল খাব তাতে তলতে আপোনালোকে বিএড এডমিশ্যনৰ এটা পিডিএফ দেখা পাব গুৱাহাটী ইউনিভাৰ্চিটি বিএড কমন এন্ট্ৰেন্স টেষ্ট 2020 পিডিএফটো মই থুলমূলকৈ আপোনালোকক বুজাই দিছোঁ ইয়াত এলিজিবিলিটি দিছে A candidate may be allowed to appear in the GU BEd CET 2019 provided that he/she has passed the BA BSc BCom or MA MSc MCom or equivalent degree program from a recognized board university with at least 50% marks or 45% marks for ST SC OBC PWD অৰ্থাৎ জেনাৰেল ক্যান্ডিডেট হলে গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যনত 50% মাৰ্কছ পাব লাগিব আৰু যিসকল ৰিজাৰ্ভড কেটেগৰীৰ ষ্টুডেণ্টছ আছে তেওঁলোকে 45% মাৰ্কছ পাব লাগিব তেতিয়া তেওঁলোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড কমন এন্ট্ৰেন্স টেষ্টত এপিয়াৰ হ'ব পাৰিব নেক্সট দিছে total questions in the GU BEd CET 2020 100 time duration হ'ব 2 hours 30 minutes আৰু অনলাইন এপ্লিকেশ্যন 15 অক্টোবৰৰ পৰা 25 অক্টোবৰলৈকে খোলা থাকিব আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব 6 নৱেম্বৰৰ পৰা 10 নৱেম্বৰলৈকে আৰু ইয়াত এক্সামিনেশ্যন ডেটটো দিছে 15 নৱেম্বৰ দৰে পৰীক্ষাৰ ৰিজাল্টসমূহ দিব 20 নৱেম্বৰ তাৰিখে এতিয়া আমি সিলেবাসটো চাই লওঁ সেকশন 8 থাকিব জেনাৰেল ইংলিছ তাত থাকিব 120 মাৰ্কছ সেকশন বি থাকিব জেনাৰেল নলেজ ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান পলিটি জেনাৰেল সায়েন্স এণ্ড কাৰেণ্ট এফেয়াৰ্ছ এই সকলো সামৰি টোটেল আহিব 120 মাৰ্কছ সেকশন চি থাকিব টেষ্ট অফ ৰিজনিং এণ্ড নিউমেৰিকেল এবিলিটি য'ত থাকিব 120 মাৰ্কছ সেইদৰে সেকশন ডি থাকিব কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন ইছ্যুজ এণ্ড পলিচিজ নেশ্যনেল পলিচি অন এডুকেশ্যন 1986 ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন ৰাইট টু এডুকেশ্যন সৰ্ব শিক্ষা অভিযান সেকেন্ডাৰী এডুকেশ্যন ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান এই সকলোবোৰ মিলাই আহিব 40 মাৰ্ক টেষ্ট চেণ্টাৰ্ছবিলাক দিয়া হৈছে অৰ্থাৎ ক'ত ক'ত পৰীক্ষা চেণ্টাৰসমূহ পৰিব কেইবাখনো চহৰৰ নাম ইয়াত উল্লেখ কৰিছে গুৱাহাটী নগাঁও বৰপেটা পাঠশালা ধুবুৰী ৰংগিয়া মৰিগাঁও নৰ্থ লখিমপুৰ বিশ্বনাথ চাৰিআলি মংগলদৈ গোৱালপাৰা তেজপুৰ যোৰহাট আৰু বেলাচীপাৰা আদাৰ ডিটেইলছত দিয়া হৈছে সকলো কুৱেশ্যনছ এমচিকিউ টাইপৰ হ'ব আৰু টেষ্ট বুকলেটখন OMR বেছড হ'ব তথা ইংলিছ মিডিয়ামৰ হ'ব 3 নম্বৰ পইণ্টত দিছে ফৰ এভৰি ৰাইট আনচাৰ 4 marks will be awarded and for every wrong answer 1 mark will be deducted তাৰমানে টোটেল কুৱেশ্যনছ থাকিব 100টা যিটো আমি আগতে কৈছোঁ আৰু প্ৰতিটো শুদ্ধ উত্তৰত লাভ কৰিব 4 নম্বৰ আৰু ভুল উত্তৰত 1 মাৰ্ক মাইনাছ হ'ব অৰ্থাৎ নেগেটিভ মাৰ্কিং থাকিব -1 4 নম্বৰ পইণ্টত দিছে merit list will be prepared only in the basis of marks obtained in GU BEd CET 2020 তাৰ মানে হায়াৰ ছেকেণ্ডাৰী ডিগ্ৰী বা পিজিৰ মাৰ্কছ ইয়াতে কাউণ্ট নহয় অকল এই এন্ট্ৰেন্স টেষ্টত যি মাৰ্কছ পালে তাৰ ওপৰত বেছ কৰি মেৰিট লিষ্টখন প্ৰস্তুত কৰা হ'ব কিন্তু মেৰিট লিষ্টখন প্ৰিপেয়াৰ কৰোঁতে কেইটামান ৰিজলিউশ্যনছ মানে ৰুলছ দিছে সেইখিনিও আমি চাই লওঁ ৰিজলিউশ্যন বাই ফাইণ্ডিং দ্য ৰেচিঅ' অফ পজিটিভ মাৰ্কছ এণ্ড নিগেটিভ মাৰ্কছ candidates having higher absolute value of the ratio will be given better rank তাৰ মানে যিজন ক্যান্ডিডেটৰ পজিটিভ মাৰ্কছ আৰু নিগেটিভ মাৰ্কছৰ ৰেচিঅ' বেছি অৰ্থাৎ যি বেছি পজিটিভ আনসাৰ দিব তেওঁলোকৰ ৰেংকটো হায়াৰ হ'ব যদি দুজনে সেম মাৰ্কছ পায় কিন্তু এজনৰ এই ৰেচিঅ'টো বেছি হয় তেতিয়া তেওঁৰ ৰেংকটো হায়াৰ হ'ব নেক্সট দিছে
resolution by number of unanswered questions. Candidates with less number of unanswered questions will be given better rank. তাৰ মানে যিসকলে বেছি questions attempt কৰিব তেওঁলোকৰ ৰেংকটো বেটাৰ হ'ব। If the resolution is not possible after this criterion, candidates with higher age will be given better rank. যদি এই দুটা ৰিজলিউশ্যন এপ্লাই কৰাৰ পাছতো মাৰ্কছটো টাই হয় তেতিয়া যিজনৰ এজ বেছি তেওঁ বেটাৰ ৰেংক পাব। নেক্সট দিছে ৰিজাৰ্ভেশ্যন এণ্ড ৰিলেক্সেশ্যন পলিচি উইল বি এজ পাৰ দ্য এক্সিষ্টিং GU ৰুলছ। যিসকল অনুসূচিত জাতি অনুসূচিত জনগোষ্ঠী বা ফিজিকেলি হেণ্ডিকেপড ষ্টুডেণ্টছ আছে তেওঁলোকৰ ৰিজাৰ্ভেশ্যন গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰুল মতে হ'ব। নেক্সট দিছে eligibility criteria will be verified by the respective colleges institutions before admission. তাৰ মানে এই এন্ট্ৰেন্স এক্সামটোৰ দিয়াৰ সময়ত কোনো ধৰণৰ ক্ৰাইটেৰিয়াসমূহ চেক নকৰে কিন্তু যেতিয়া আপুনি কলেজত নাম ভৰ্তি কৰিবলৈ যাব তেতিয়া এই ক্ৰাইটেৰিয়াসমূহ ভেৰিফাই কৰা হ'ব। নেক্সট দিছে এপ্লিকেশ্যন এণ্ড এন্ট্ৰেন্স এক্সামিনেশ্যন ফিজ যিটো হৈছে 1000 প্লাছ বেংক ট্ৰানজেকশ্যন চাৰ্জ। আৰু শেষৰ পইণ্টটো দিছে anything not covered by this guideline will be decided by the university authority at appropriate level. গতিকে এইটোৱে হৈছে অফিচিয়েল নটিফিকেশ্যন। আপোনালোকে 15 পৰা 25 অক্টোবৰৰ ভিতৰত এপ্লাই কৰিব পাৰিব আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিকোনো কলেজত BEdৰ বাবে নামভৰ্তি কৰিব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।